তেওঁলোকে অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিলে কিন্তু যেহেতু বিষয়টো গুৰুত্বপূৰ্ণ আমি এই আলোচনা অব্যাহত ৰাখিব লাগিব মই পোনে পোনে আহিছোঁ জালালুদ্দিন আপোনাৰ ওচৰলৈ কি ক'ব এতিয়া লোকপিয়ল চলিছে 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ স্বগণনা চলিল আৰু 2 আগষ্টৰ পৰা 16 আগষ্টলৈ স্বগণনা চলিল আৰু এতিয়া 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ ঘৰে ঘৰে গৈ এই চৰকাৰী লোকসকলে তথ্য সংগ্ৰহ কৰিছে লোকপিয়লৰ কাম কৰিছে দুটাকৈ পৰ্যায়ত এই ধৰণৰ কাম চলিছে আমি ইতিপূৰ্বে উল্লেখ কৰিলোঁ যে 2 আগষ্টত আৰম্ভ হৈছিল 16 আগষ্টত সামৰণি পৰিছে স্বগণনা অৰ্থাৎ নিজেই আপুনি এটা নিৰ্দিষ্ট এপলৈ গৈ তাত ৱেবছাইটলৈ গৈ আপুনি নিজৰ তথ্যসমূহ তাত ভৰ্তি কৰিব পাৰে আৰু সেই তথ্যসমূহ যিসকল বিষয় ঘৰে ঘৰে যাব তেওঁলোকে পৰীক্ষা কৰি চাব কিমান শুদ্ধ কিমান সঠিক হয় নে নহয় প্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ কথাটো হ'ল একেবাৰে সময় উপযোগী বিষয়বস্তুলৈ আমি আজি আলোচনা কৰিম গতিকে বিজেপিৰ মুখপাত্ৰ ডাঙৰীয়া থকাৰ বাবে তেখেতকো ধন্যবাদ জনাইছোঁ কাৰণ তেখেতসকলৰ চৰকাৰ চলি আছে ইয়াৰ লগত চৰকাৰৰ অলপ প্ৰাসংগিকতা আছে আজি আলোচনাত এই কথাখিনি ওলাব এতিয়া চেঞ্চাছ ভাৰতবৰ্ষত এয়া সঁচাকৈ 16তম চেঞ্চাছ হৈ আছে আৰু ভাৰত স্বাধীনৰ পিছত এয়া 8তম চেঞ্চাছ হৈ আছে যেহেতু 2026 পৰা আৰম্ভ কৰি 2027ত শেষ হ'ব গতিকে এয়া দ্বিতীয় পৰ্যায়ৰ নহয় প্ৰথম পৰ্যায়ৰ স্বগণনাৰ পিছত এতিয়া চৰকাৰী মানুহখিনি ঘৰে ঘৰে যায় কিনে তেওঁলোকে আমাৰ গৃহখিনিক মানে তেওঁলোকে কাউণ্ট কৰিব চেঞ্চাছ কৰিব ৰেকৰ্ড কৰিব কিন্তু যিখিনি আমি দেখিব পাইছোঁ এই সময়ত মানে কিছুমান জনগোষ্ঠীৰ পৰা এনেকুৱা মন্তব্য আহি আছে তেওঁলোকৰ নিজৰ ভাষাক মাতৃভাষা হিচাপে স্বীকৃতি দিয়াবলৈ আচলতে উঠি পৰি লাগিছে কিছু দল সংগঠন আমিও দেখিব পাইছোঁ এয়া যদি আপুনি ইয়াৰ আগৰ চেঞ্চাছটোলৈ যায় বা অসমৰ ভাষা আন্দোলনটো যোন চায় তেতিয়া কিন্তু আমাৰ এটা স্পষ্ট ৰূপ আছিলে আৰু সেই স্পষ্ট ৰূপটো এতিয়ালৈকে আমাৰ অব্যাহত আছে আৰু থাকিব আমাৰ নিজৰ মাতৃভাষাক আমি তেতিয়াই ত্যাগ কৰিছিলোঁ আৰু অসমীয়া ভাষাক মাতৃভাষা হিচাপে স্বীকৃতি দিছিলোঁ যাক আপোনালোকে পূৰ্ববংগীয় বুলি কয় যাক আপোনালোকে মিয়া বুলি কয় পমুৱা চৰুৱা কিছুমানে যি টি কৈ থাকে কিন্তু এই মানুহখিনিয়ে সেই সময়তো অসমীয়া ভাষাক মাতৃভাষা হিচাপে স্বীকৃতি দিছিলে যিটো বৰাকবেলিত দিয়া নাছিলে যাৰ কাৰণে তাতে বাংলা ভাষা আছে আৰু অন্যান্য খণ্ডতো তেনেকুৱা হৈ আছে তো এতিয়া মুছলিম সম্প্ৰদায়ৰ লোকসকলৰ কথা কম কাৰণ মই মুছলিম ছাত্ৰ সন্থাৰ প্ৰতিনিধি হিচাপে ইয়াত আহিছোঁ গতিকে মুছলিম ছাত্ৰ সন্থাই ইতিমধ্যে আহ্বান কৰিছে গাঁৱে গাঁৱে যে আমাৰ মাতৃভাষা অসমীয়া এয়া আমি হাৰে হিমুজি অসমীয়া কোনোবাই আমাক চাৰ্টিফিকেট দিয়ক বা নিদিয়ক বা অসম সাহিত্য সভাই আমাক মাজে মাজে এলাগি কৰে বিভিন্ন সময়ত আমাক বহুতে এলাগি কৰে ৰাজনৈতিকভাৱে আমি এলাগি হওঁ কিন্তু আমি মাতৃভাষা এইবাৰো অসমীয়া লিখিম তাত কোনো ধৰণৰ দ্বিমত নাই ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 29ৰ পৰা 29 ক আকৌ 30 আকৌ যদি আপুনি 50A 350A 351 লৈকে যিকেইটা কথা মেনশ্যন আছে সংবিধানত নিজৰ ভাষা নিজৰ সংস্কৃতি প্ৰিজাৰ্ভ কৰিবৰ কাৰণে অধিকাৰ ভাৰতৰ সংবিধান দিছে গতিকে সেইসকলক আমি যদি ফ'ৰ্চ কৰোঁ সেইটো ভুল হ'ব তেওঁলোকৰ সাংবিধানিক অধিকাৰ আছে কিন্তু এটা কথা আপিল কৰিম যিহেতু ৰাজ্যিক হিচাপে আমি ৰাজ্য হিচাপে দেশখনত আমি পৰিচিত ধৰ্মীয় হিচাপে আমি পৰিচিত নহয় এতিয়া নৰ্থ ইষ্টৰ বাহিৰত যেতিয়া আমি যাওঁ নিজকে অসমীয়া বুলি কওঁ আৰু অসমৰ বুলি থকাৰ লগে লগে অসমীয়া বুলি বুজায় গতিকে অসমীয়া ভাষা সংস্কৃতিক সুৰক্ষা কৰাৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠীকে মই আহ্বান কৰিম যে নাই আচলতে অসমীয়া জাতিক সুৰক্ষিত কৰাটো আপোনাৰো দায়িত্ব আৰু কৰ্তব্য পুনৰ আপুনি এটা আপোনাৰ পৰা স্পষ্ট মন্তব্য আমি জানিবলৈ পাৰিলোঁ যে মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন অফ আছামে মুছলিম ছাত্ৰ মুছলিম ষ্টুডেণ্টছ ইউনিয়ন ক্ষমা কৰিব মুছলিম ষ্টুডেণ্টছ ইউনিয়ন আপোনালোকৰ মত স্পষ্ট কৰিছে যে অসমীয়াকে মাতৃভাষা হিচাপে উল্লেখ কৰিব লাগে